হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 106লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 22 যিটো পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 6 ডিছকাছ কৰিম। চ' এতিয়ালৈকে আমি যিমানবোৰ ভিডিঅ' ডিছকাছ কৰিছোঁ চব ভিডিঅ'ৰ এটা প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হ'ব আৰু যিমানেই আমি আগুৱাই গৈ থাকিম এই কনচেপ্টবোৰ এজ এ ৰেফাৰেঞ্চ ইউজ হৈ গৈ থাকিব। চ' এইখিনি ক্লিয়াৰ থাকিলে ছাবজেক্টটো বুজাৰ যথেষ্ট সুবিধা হ'ব আৰু লগতে বহুত ইণ্টাৰেষ্টিং লাগিব ইণ্ডিয়ান পলিটি ছাবজেক্টটো। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চ' আজিৰ আমি এই ভিডিঅ'টোত এটা খুব ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম, স্পীকাৰ অফ লোকসভা। তেখেতৰ ইলেকশ্যন কেনেকৈ হয়, ৰোল কি হয়, পাৱাৰ্ছ কি কি থাকে, তেওঁলোকৰ ফাংচনছ কি কি থাকে আৰু তেওঁৰ কাৰ্যৰ যিটো ইণ্ডিপেণ্ডেঞ্চ কেনেকৈ, এই গোটেইখিনি কথা ডিছকাছ কৰিম। চ' আহকচোন পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাই আছে, ইয়াত আমি কি কৰিছোঁ প্ৰচেছটো যে প্ৰত্যেকটো চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আমি এনেকৈ ভাঙি লৈছোঁ, প্ৰত্যেকটো পইণ্টৰ ইম্পৰ্টেণ্ট ছাব পইণ্ট, ছাবৰ ছাব পইণ্ট এনেকৈ ডিছকাছ কৰি যাম। চ' এই প্ৰচেছত কৰিলে কি হয়, কোনো পইণ্ট আপোনালোকৰ ৰৈ নাযায় আৰু দ্বিতীয়তে কিবা পইণ্ট যদি আপোনালোকৰ টানো লাগে আপোনালোকে সেইটো হিচাপত গম পাই যাব। চ' ছিষ্টেমেটিক অৰ্ডাৰত আমি আগবাঢ়ি গৈ আছোঁ। চ' অলৰেডি আমি ইয়াৰ ওপৰৰ পাৰ্টখিনি ডিছকাছ কৰিছোঁ। আজি আমি ডিছকাছ কৰিম প্ৰেচাইডিং অফিচাৰ্ছ অফ দ্য পাৰ্লিয়ামেণ্ট। চ' দেখিবলৈ পাইছে আপোনালোকে এই চেপ্টাৰটো ওৱান অফ দ্য লাৰ্জেষ্ট এণ্ড মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ্ছ অফ দ্য ইণ্ডিয়ান পলিটি। কিমান কেইটা পইণ্ট আছে, যথেষ্ট ডাঙৰ, বাট মই এটাই ক'ম যে বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ হ'ব আৰু নট ফ্ৰম এক্সাম পাৰ্চপেক্টিভ, এজ এ চিটিজেন অফ ইণ্ডিয়া এইখিনি যিকোনো মানুহে জানিব লাগে। চ' ইয়াত চাওক বহুত ইম্পৰ্টেণ্ট কথাবোৰ থাকে, গতিকে মই নোট ছিষ্টেম ইয়াত নিদিওঁ, যিখিনি ইম্পৰ্টেণ্ট প্ৰত্যেকটো বস্তু খুটি নাটি মাৰি মই ডিছকাছ কৰিম। বাট এই যিটো প্ৰিচাইডিং অফিচাৰ্ছ আমি যদি এইখিনি পঢ়িম, ইয়াত আজি আমি স্পেচিয়েলি লোকসভাৰ স্পীকাৰৰ বিষয়ে পঢ়িম। চ' এই কথাখিনি প্লিজ আপোনালোকে ভালকৈ বুজিবলৈ চেষ্টা কৰিব, বিকজ এনেকুৱা টপিকৰ ওপৰত কেতিয়াবা কি হয়, প্ৰিলিমছত বা মেইনছত চিধা চিধি প্ৰশ্ন সুধিব পাৰে। চ' এইবিলাকৰ কনচেপশ্যন যদি আপোনালোকৰ ক্লিয়াৰ নাথাকে, কনফিউজন হোৱাৰ বহুত চান্স আছে। চ' প্ৰত্যেকটো কথা প্লিজ মন দি শুনিব। চ' প্ৰথমতে আমি ইয়াত স্পীকাৰ অফ লোকসভাৰ বিষয়ে ডিছকাছ কৰিম যে কথাটো কি প্ৰিচাইডিং অফিচাৰ্ছ। প্ৰিচাইডিং অফিচাৰ্ছ মানে কি, যিকোনো এতিয়া চাপ'জ প্ৰিচাইডিং অফিচাৰ্ছ এখন মিটিঙৰ প্ৰিচাইডিং অফিচাৰ, তাৰ যিজন প্ৰেচিডেণ্ট মানে যিজন সভাপতি, যিয়ে সভাখন প্ৰতিনিধিত্ব কৰিছে, সেইজন প্ৰিচাইডিং অফিচাৰ্ছ। ঠিক তেনেধৰণে ৰাজ্যসভাৰো যেনেকৈ এজন প্ৰিচাইডিং অফিচাৰ থাকিব, লোকসভাৰো এজন প্ৰিচাইডিং অফিচাৰ থাকিব। ৰাজ্যসভাৰ যিজন প্ৰিচাইডিং অফিচাৰ সেইজনক কোৱা হ'ব চেয়াৰমেন আৰু লোকসভাৰ যিজন প্ৰিচাইডিং অফিচাৰ সেইজনক কোৱা হ'ব স্পীকাৰ। এই দুটা কনচেপ্ট মনত ৰাখিব। চ' লোকসভাত যেনেকৈ স্পীকাৰ থাকিব আৰু ডেপুটি স্পীকাৰো থাকিব তেওঁৰ ডেপুটি হিচাপে, ছেইম বস্তু ৰাজ্যসভাতো চেয়াৰমেন আৰু তেওঁৰ ডেপুটি চেয়াৰমেনো থাকিব। চ' এই হিচাপত এটা পেনেল, যিটো চেয়াৰপাৰ্চন লোকসভাৰ কাৰণে আৰু এটা পেনেল ভাইচ চেয়াৰপাৰ্চন ৰাজ্যসভাৰ কাৰণেও এপইণ্ট কৰা হয়। চ' আজি আমি যিহেতু লোকসভাৰ বিষয়ে স্পীকাৰৰ বিষয়ে ডিছকাছ কৰিছোঁ, প্ৰথমতে তেখেতৰ ইলেকশ্যনৰ বিষয়ে, যে তেখেতক কেনেকৈ নিৰ্বাচন কৰা হয়। চ' মনত ৰাখিব, লোকসভাৰ স্পীকাৰ, মই ইয়াত স্পীকাৰ বুলি ক'লে আপোনালোকে লোকসভাৰ স্পীকাৰ বুলি বুজি ল'ব। চ' কথাটো এইটো যে লোকসভাৰ যিজন স্পীকাৰ হয়, তেওঁ লোকসভাৰ যিখন সাংসদসকল নিৰ্বাচিত হৈ আহিলে, আমি যিসকলক নিৰ্বাচিত কৰি পঠাই দিলোঁ, তাৰ পৰাই নিৰ্বাচন কৰা হয়। চ' ৰাজ্যসভাৰ পৰা এজন মানুহ আনি পেলাই লোকসভাত স্পীকাৰ নবনায়। চ' কথাটো হৈছে, যেতিয়া সেই ছিটটো ভেকেণ্ট হৈ থাকে, সেই ছিটটো ডেফিনেটলি ফিল কৰিব লাগিব। আৰু এই যিটো ইলেকশ্যন, যিটো লোকসভাৰ যিটো ডেট এইটো ফিক্স কৰা হয়, সেই ডেটটো কোনে ফিক্স কৰে, প্ৰেচিডেণ্টে ফিক্স কৰে। এই কথাটো মনত ৰাখিব, এনেকুৱা কনচেপ্টবোৰ কেতিয়াবা সুধিব পাৰে। প্ৰাইম মিনিষ্টাৰে নকৰে, প্ৰেচিডেণ্টে কৰে। জেনেৰেলি আমি যিটো পাই আহিছোঁ যে লোকসভাৰ কাৰ্যকালটো যদি নৰ্মেলি আছে 5 বছৰৰ কাৰণে হয়। চ' এতিয়া চাপ'জ এজন সাংসদক লোকসভাৰ স্পীকাৰ হিচাপে নিৰ্বাচিত কৰা হ'ল, তেওঁৰ কাৰ্যকালটো 5 বছৰৰ কাৰণে হ'ব। কিন্তু কিছুমান কাৰণত তেওঁৰ নিজৰ অফিচটো তেওঁ ত্যাগ কৰিব লাগিব, মানে ত্যাগ কৰিবলগীয়া হ'ব পাৰে। কি কি কাৰণত ত্যাগ কৰিবলগীয়া হ'ব পাৰে, যদি তেওঁ লোকসভাৰ মেম্বাৰ হিচাপে নাথাকে। ধৰি লওক এজন ব্যক্তি লোকসভাৰ স্পীকাৰ হিচাপে আছিলে, মেম্বাৰ হিচাপে আছিলে, এতিয়া বোলে তেওঁ চাপ'জ
ৰাজ্যসভালৈ গুচি গ'ল, নাইবা ছাপ'জ কোনোবা এখন ষ্টেটৰ তেখেতে ইলেকশ্যন খেলি পেলাই সেই ষ্টেটৰ MLA হিচাপে যোৱাটো ডিচাইড কৰিছে, নাইবা গভৰ্ণৰ হিচাপে যোৱাটো ডিচাইড কৰিছে, তেতিয়া তেওঁ নিজৰ ছিটটো ভেকেট কৰিব লাগিব। যদি তেওঁ নিজে ৰিজাইন দিয়ে, তেওঁ কাক ৰিজাইন দিব লাগিব? ডেপিউটি স্পীকাৰ। তেওঁৰ যিজন ডেপিউটি স্পীকাৰ আছে তেখেতৰ ওচৰত তেওঁ যিটো ৰেজিগনেশ্যনটো সমৰ্পণ কৰি পেলাই তেওঁ ৰিজিগনেশ্যন দিব পাৰে, নাইবা তেখেতক ৰিমুভ কৰিব পাৰি। ৰিমুভ কৰা প্ৰচেছটো কি হ'ল যে স্পীকাৰজনক ৰিমুভ কৰিবলৈ হ'লে এবছলিউট মেজৰিটি থ্ৰুৱেদি কৰিব লাগিব। এবছলিউট মেজৰিটি মানে লোকসভাৰ টোটেল যিটো ষ্ট্ৰেংথ হৈছে 545, তো এবছলিউট মেজৰিটি যদি এইখিনিৰ ক্ষেত্ৰত চাবলৈ যায় 272 50% প্লাছ 1, তাৰমানে 273টা ভোট যদি এইটো হিচাপত পৰি যায় যে লোকসভাৰ যিজন স্পীকাৰ ৰিমুভ কৰিব লাগে, তেতিয়াহ'লে তেওঁক ৰিমুভ কৰিব লাগিব। কিন্তু ইয়াৰ আগতে তেখেতক 14 দিনৰ নটিচ দিব লাগিব। এইবোৰ যিবোৰ ডেজ আছে খুব ভালকৈ মন কৰিব। এতিয়া কথাটো হৈছে যেতিয়া লোকসভাৰ স্পীকাৰজনক ৰিমুভ কৰিব লাগে, তাৰ যিখন ৰিজলিউশ্যন পাছ কৰিব, সেইখিনি সময়ত কি হয়, সেই স্পীকাৰজনে প্ৰিচাইড নকৰে, তাৰমানে তেওঁ সভাপতিত্ব নকৰিব। সেই যিখন মিটিং যিখন হ'ব সেইখনক বেলেগ এজনক কৰা হ'ব, তেওঁ তাত উপস্থিত থাকিব পাৰে কিন্তু তেওঁ তাত সভাপতিত্ব কৰিব নোৱাৰে। কিন্তু কথাটো হৈছে সেইখিনি সময়ত তেওঁ যিখিনি টাইম যিটো আছে তেওঁৰ যিটো নিজৰ ৰিমুভেলৰ কাৰণে, নিজৰ ৰিজলিউশ্যনৰ কাৰণে তেওঁ নিজেও ভোট দিব নোৱাৰিব। চ' কথাটো কৈছে যে এজন ব্যক্তি তেওঁ লোকসভাৰ স্পীকাৰ হিচাপে আছে আৰু এতিয়া ছাপ'জ কি হ'ল লোকসভাখন ডিজল্ভ কৰা হ'ল, কিন্তু তেওঁ লগে লগে ডিজল্ভ হয়, তেওঁ মানে নিজৰ পদটো এৰি নিদিয়ে। ছাপ'জ মই এটা এক্সাম্পল দি পেলাই বুজাই দিওঁ। ছাপ'জ এখন তাত চৰকাৰ বনোৱা হ'ল, কেইবাটাও দল মিলি পেলাই চৰকাৰ এখন বনালে, more than 270, ছাপ'জ 300টাই টোটেল চিট মিলি পেলাই এইখন চৰকাৰ এখন বনোৱা হ'ল, কেইবাটাও পাৰ্টি মিলি আছে। ইয়াত এওঁলোকে ডিচাইড কৰি পেলাই এজন স্পীকাৰ বহুৱাই দিলে। এতিয়া কথাটো হৈছে তেওঁলোকৰ মাজত কিছুমান মনোমালিন্য লাগিলে, তেওঁলোকে সৰু সৰু কথাত বোলে এৰি দিলে নিজৰ সমৰ্থনটো, এইখন চৰকাৰ ভাঙি গ'ল। এইজন স্পীকাৰে কিন্তু লগে লগে কিন্তু তেওঁ পদত্যাগ নকৰিব। তেওঁ পদত্যাগ কৰিব, কেতিয়া কৰিব? ছাপ'জ এখন বেলেগ চৰকাৰ, এই দলকেইটাই কি কৰিলে, দুটামান দলে মিলি পেলাই এখন বেলেগ এখন গভৰ্ণমেণ্ট বনালে। এতিয়া এই দলটোৱে যেতিয়া এখন গভৰ্ণমেণ্ট বনাই পেলাই এওঁলোকৰ মাজৰ পৰা এজন সাংসদক যেতিয়া লোকসভাৰ স্পীকাৰ হিচাপে পাতিব, তেতিয়াহে কিন্তু এইজন যাব। ত' বেলেগ এজন যেতিয়ালৈকে নাহে তেওঁ নিজৰ পোষ্টটো এৰি নিদিয়ে। এইখিনি কথা ভেৰি ভেৰি ইম্পৰ্টেণ্ট, প্লিজ মনত ৰাখিব। নেক্সট আমি ডিছকাছ কৰিম লোকসভাৰ স্পীকাৰ ৰোল, পাৱাৰ্ছ এণ্ড ফাংচনৰ বিষয়ে। চ' কথাটো কি যে তেওঁক যিটো লোকসভাৰ হেড বুলি কোৱা হয়, ৰিপ্ৰেজেণ্টেটিভ বুলি কোৱা হয়, আৰু গাৰ্ডিয়ান অফ পাৱাৰ্ছ এণ্ড প্ৰিভিলেজেছ বুলিও কোৱা হয় লোকসভাৰ। আৰু তেওঁ যিকোনো ধৰণৰ কমিটিজ, এইবিলাকৰ যিখিনি মিটিং চিটিং আছে সেইখিনি প্ৰিচাইড কৰিব। লোকসভাৰ প্ৰিন্সিপাল স্প'ক্সমেন বুলিও কোৱা হয় লোকসভাৰ স্পীকাৰজনক। আৰু পাৰ্লিয়ামেণ্টাৰী যিবিলাক মিটিং থাকে তেওঁৰ ডিচিশ্যনটো ফাইনেল ডিচিশ্যন বুলি হ'ব। চ' লোকসভাৰ যিজন স্পীকাৰ তেওঁৰ বহুত পাৱাৰ আছে। তেওঁ অকল এজন স্পীকাৰেই নহয়, তেওঁৰ যিখিনি ক্ষমতা আছে সেইখিনি বহুত পাৱাৰফুল হয়। চ' কথাটো এইটো যে তেখেতৰ বহুত ভাষ্ট, ভেৰিড আৰু বহুত ভাইটেল ৰেছপনচিবিলিটি আছে, গতিকে তেওঁক বহুত সন্মান সহকাৰে উইথ হাই ডিগনিটি আৰু ছুপ্ৰিম অথৰিটিৰ সহকাৰে তেওঁক মানা হয়। চ' কথাটো হৈছে যে আমাৰ লোকসভাৰ যিজন স্পীকাৰ আছে তেওঁ এই পাৱাৰবোৰ পাইছে ক'ৰ পৰা? 3টা পইণ্ট আছে, মনত ৰাখিব। প্ৰথম পইণ্টটো হৈছে আমাৰ কনষ্টিটিউশ্যনে তেওঁক পাৱাৰটো দিছে। ছেকেণ্ড যিটো পইণ্ট সেইটো হৈছে ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ অফ লোকসভা। লোকসভাৰ যিখিনি প্ৰচেছ আছে, যিখিনি বিজনেছ কণ্ডাক্ট কৰিব লাগে, কাম কেনেকৈ কৰিব লাগে, তাৰ এখন ছিষ্টেম নিয়মাৱলী লিখা হৈছে। আৰু দ্বিতীয়তে পাৰ্লিয়ামেণ্টাৰী কনভেনশ্যন, থাৰ্ড পইণ্ট। এই তিনিটাৰ পৰা লোকসভাৰ স্পীকাৰজনে নিজৰ পাৱাৰকেইটা পাইছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইবিলাক পইণ্ট কিন্তু আপোনালোকক চিধা চিধি কেতিয়াবা সুধিব পাৰে। কিন্তু এতিয়া কথাটো আমাৰ কিতাপত গোটেই পইণ্ট টোটেল আপোনালোকে যদি কিতাপখন সন্মুখত মেলি লৈছে দেখিবলৈ পাব 10টা পইণ্ট দিয়া আছে। কেতিয়াবা আপোনালোকৰ পৰীক্ষাত এই 10টা পইণ্ট বোলে মেইনছৰ পৰীক্ষাত এতিয়া যিহেতু আহি আছে, আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে, চিধা চিধি 10টা পইণ্ট এক্সপ্লেইন কৰিবলৈ সুধি দিব পাৰে, নাইবা এইবিলাক পইণ্টৰ পৰা সৰু সৰু প্ৰশ্ন প্ৰিলিমছতো সুধিব পাৰে। এইকেইটা আমি ওৱান বাই ওৱান ডিছকাছ কৰিম। আপোনালোকে সন্মুখত যদি কিতাপখন মেলি দিছে প্লিজ চায়ো যাব লগতে।
তো কথাটো কৈছে যে লোকসভাৰ যিখন স্পীকাৰ আছে তেওঁ হাউচৰ যিটো অৰ্ডাৰ আৰু ডেকৰাম সেইটো মেইনটেইন কৰে যিকোনো ধৰণৰ ছাপ'জ মিটিং চলি আছে বিজনেছ প্ৰচিডিং চলি আছে আৰু সেইখিনি তেওঁৰ কি হৈছে প্ৰাইম ৰেছপনচিবিলিটি তেওঁৰ ৰেছপনচিবিলিটি যে গোটেই ডেকৰাম দেখিবলৈ পাইছে আপুনি লোকসভাৰ যেতিয়া মিটিং হয় তাত আৰ্গুমেণ্ট হৈ থাকে ডিছকাশ্যন হৈ থাকে তৰ্ক হৈ থাকে লোকসভাৰ স্পীকাৰজনে গোটেইখিনি বস্তু মেইনটেইন কৰে ভালকৈ কেতিয়াবা চাবচোন লোকসভাৰ যিটো লোকসভা টিভি বুলি গোটেইখিনি এতিয়া নৱেম্বৰ আই থিংক এণ্ডত উইণ্টাৰ ছেশ্যন আৰম্ভ হৈ যাব ভালকৈ গোটেইখিনি বস্তু দেখা পাব আপোনালোকে অ'কে পইণ্ট নাম্বাৰ 2টো কি কৈছে তেওঁ ফাইনেল ইণ্টাৰপ্ৰিটাৰ বুলি কোৱা হয় প্ৰভিজন সেই প্ৰভিজনকেইটা ক'ৰ পৰা লোৱা হৈছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নাম্বাৰ 1 ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ অফ লোকসভা আৰু পাৰ্লিয়ামেণ্টাৰী প্ৰচিডিং উইদিন দ্য হাউচ এইখিনিৰ পৰা তেওঁৰ গোটেই ফাইনেল ইণ্টাৰপ্ৰিটাৰ আৰু তেওঁ পাৱাৰখিনি পোৱা হৈছে নেক্সট কোৱা হৈছে যে লোকসভাৰ এডজৰ্ণ মানে আজিৰ বাবে সেইটো সমাপ্ত কৰা হৈছে যিকোনো ক্ষেত্ৰত এডজৰ্ণ কৰিব পৰা ক্ষমতাটো লোকসভাৰ স্পীকাৰ থাকে তেওঁ কেতিয়া এডজৰ্ণ কৰিব পাৰে ছাপ'জ কোৰাম মানে টোটেল 10% যদি তাত মেম্বাৰ নাথাকে তাৰমানে 545 মেম্বাৰ চাইজ যদি মিনিমাম 55জন মেম্বাৰ তাত যদি নাথাকে সেইদিনাখন তেওঁ কোৰাম কৰি পেলাই সেইদিনাখন সেইটো এডজৰ্ণ কৰিব পাৰে মানে কোনো প্ৰচিডিং নহ'ব সেইটো লোকসভাৰ স্পীকাৰে কৰিব পাৰে এই 10%টো মনত ৰাখিব চ' কথাটো হৈছে 4 নম্বৰ পইণ্ট যিটো লোকসভাৰ যিজন স্পীকাৰ আছে ছাপ'জ ইয়াত কিবা ডিচিশ্যন এটা লোৱা হ'ল বিল এখন পাছ কৰা হ'ল লোকসভাৰ স্পীকাৰজনে প্ৰথমতে নিজৰ ভোটটো নিদিয়ে তেওঁ কি কৰিব বাকী সদস্যসকলক ভোট দিবলৈ দিব স্পেচিয়েল মেজৰিটি হওক চিম্পল মেজৰিটি হওক ডাজন্ট মেটাৰ এতিয়া কথাটো হৈছে যে এনেকুৱা এটা চিটুৱেশ্যন আহি গ'ল যে টাই হৈ গ'ল মানে য়েছ বা ন' দুটা চিটুৱেশ্যন আহি গ'ল সমান পাইছে ছাপ'জ বোলে 150 য়েছৰ পিনে পাইছে 150 ন'ৰ পিনে পাইছে এনেকুৱা ক্ষেত্ৰত লোকসভাৰ স্পীকাৰে নিজৰ ভোটটো দিব পাৰে প্ৰথম অৱস্থাত কিন্তু তেওঁ নিদিয়ে যিকোনো টাই চিটুৱেশ্যন দিব পাৰে আৰু তেখেতৰ যিটো ভোট যিটো দিয়া হয় ফাইনেল যিটো ভোট দিব যদি টাই হয় সেইটো কোৱা হয় কাষ্টিং ভোট চ' এনেকুৱা ধৰণৰ কথা আপোনালোকক সুধিব পাৰে যে কাষ্টিং ভোটটো কোনে দিয়ে কাষ্টিং ভোটটো এই ক্ষেত্ৰত লোকসভাৰ স্পীকাৰে দিছে নেক্সট আহিলে প্ৰভিজন অফ জইণ্ট চিটিং মানে কথাটো কেনেকুৱা ছাপ'জ যিকোনো এটা চিটুৱেশ্যনত আমি পঢ়িবলৈ পাম ভালকৈ লোকসভাই এখন বিল পাছ কৰি দিলে সেই বিলখন ৰাজ্যসভালৈ গ'ল ৰাজ্যসভাই কিছুমান ৰেকমেণ্ডেশ্যন দিছে সেইখন লোকসভাই মানি নলয় এনেকুৱা এটা চিটুৱেশ্যনত কি হ'ল ৰাজ্যসভাৰ লোকসভাৰ এতিয়া বিলখনটো ওলাব লাগিব নহয় এনেকুৱা এটা চিটুৱেশ্যনত ডেডলক হৈ গ'ল মানে দুইফালে দুটা হাউচে সমানে টানিছে এই ডেডলকটো ভাঙিবৰ কাৰণে কি কৰা হয় প্ৰেচিডেণ্টে চামন কৰে যে দুয়োখন হাউচৰ মেম্বাৰসকলে মিলি পেলাই ইয়াত কি কৰিব তেওঁলোকৰ জইণ্ট চিটিং কৰিব লোকসভা আৰু ৰাজ্যসভাৰ আৰু এই জইণ্ট চিটিংখনৰ প্ৰেচাইড কোনে কৰিব লোকসভাৰ স্পীকাৰে কৰিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰাজ্যসভাৰ চেয়াৰমেনে নকৰে এইটো কেৱল লোকসভাৰ স্পীকাৰৰহে পাৱাৰ আছে 6 নম্বৰ পইণ্ট যিটো কৈছে যে লোকসভাৰ যিজন স্পীকাৰ আছে তেওঁ এটা চিক্ৰেট চিটিং এৰেঞ্জ কৰিব পাৰে লিডাৰ অফ দ্য হাউচ লোকসভাৰ কোনো হয় প্ৰাইম মিনিষ্টাৰ হয় চ' প্ৰাইম মিনিষ্টাৰে যদি লোকসভাৰ স্পীকাৰক ৰিকুৱেষ্ট কৰিছে যে এটা চিক্ৰেট চিটিং এৰেঞ্জ কৰিব লাগে তেওঁ এৰেঞ্জ কৰিব পাৰিব প্ৰাইম মিনিষ্টাৰে ক'লেহে পাৰিব চ' এই ক্ষেত্ৰত যেতিয়া চিক্ৰেট চিটিং অভিয়াছলি ইয়াত কোনো ধৰণৰ ষ্ট্ৰেঞ্জাৰ মানে কোনো বাহিৰৰ ব্যক্তি তাত থাকিব নোৱাৰিব তাৰ প্ৰাইভেচিটো ৰখা হয় কোনো লবি বা গেলেৰিজত কোনো থাকিব নোৱাৰিব আৰু যদি থাকিব লাগে স্পীকাৰৰ পাৰ্মিশ্যন লৈহে থাকিব লাগিব কিন্তু অ'কে 6 পইণ্ট 7 পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কোৱা হৈছে যে যিকোনো এখন বিল প্ৰায় এনেকুৱা ধৰণৰ কথাবোৰ চলি থাকে যে যিকোনো এখন বিল মানি বিল হয় নে নহয় এই মানি বিল বস্তুটো বহুত ইম্পৰ্টেণ্ট কথা আমি নেক্সট পইণ্টবিলাকত ভালকৈ এই চেপ্টাৰটোতে ডিছকাছ কৰিম সেই বিলখন মানি বিল হয় নে নহয় এই যিটো প্ৰাৱধান এইটো কেৱল লোকসভাৰ স্পীকাৰে দিব পাৰে মানি বিলৰ ইম্পৰ্টেঞ্চটো এইটোৱে যে সেই বিলখন লোকসভাৰ পৰা পাছ হৈ যোৱাৰ পিছত ৰাজ্যসভাৰ পৰা গ'লেই হ'ল ৰাজ্যসভাই ইয়াত কোনো চেঞ্জ কৰিব নোৱাৰে আৰু প্ৰেচিডেণ্টে তাত মোহৰটো মাৰি দিয়ে চ' এই ক্ষেত্ৰত কি হয় এই বিলখন লোকসভাৰ যিখন মানি বিল হয় নহয় ইয়াৰ কিন্তু ডিচিশ্যনটো লোকসভাৰ স্পীকাৰে দিব কিন্তু বহুত ক্ষেত্ৰত কি হয় তেওঁৰ যিটো স্পীকাৰে যিটো ডিচিশ্যন দিলে সেইটো কেতিয়াবা জুডিচিয়েল ৰিভিউটো গুচি যাব পাৰে বিকজ কেতিয়াবা কি হয় ৰুলিং পাৰ্টিটোৱে বিভিন্ন ধৰণৰ বিল মানি বিলৰ আণ্ডাৰত সোমোৱাই পেলাই সহজে চাইন কৰি ল'বও পাৰে চ' এইটো কাৰণে জুডিচিয়েল ৰিভিউটো এইটো কিন্তু গুচিও যায় এই কথাটো মেনশ্যন কৰা হৈছে নেক্সট যিটো কোৱা হৈছে যে তেওঁ এজন ব্যক্তিক ডিছকুৱালিফিকেশ্যন কৰিব পাৰে যদি বিভিন্ন ধৰণৰ গ্ৰাউণ্ড অফ ডিফেকশ্যন
এণ্টি ডিফেকশ্যন লৰ বিষয়ে আমি অলৰেডি পঢ়ি আহিছোঁ লোকসভাৰ স্পীকাৰজনে এই ক্ষেত্ৰত কৰিব পাৰে কিন্তু 1992ত সুপ্ৰিম কোৰ্টে কি ক'লে যে তেওঁ চাপ'জ এজন ব্যক্তিক ডিফেকশ্যনৰ গ্ৰাউণ্ডত ডিছকুৱালিফাই কৰি দিলে সেইটো জুডিচিয়েল ৰিভিউ হ'ব পাৰে মানে জুডিচিয়াৰী ইউজ কৰি সেইটো তাৰ সত্যতা কিমান সেইটো চেক কৰিব পাৰে 9 নম্বৰ পইণ্ট যিটো কোৱা হৈছে যে লোকসভাৰ স্পীকাৰজন এক্স অফিচিয়েল চেয়াৰমেন অফ পাৰ্লিয়ামেণ্টাৰী গ্ৰুপ বুলি কোৱা হয় পাৰ্লিয়ামেণ্টাৰী গ্ৰুপ মানে কি কোৱা হয় ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী গ্ৰুপ যিটো ভাৰতৰ যিটো পাৰ্লিয়ামেণ্টৰ দেশৰ ভাৰত বেলেগ বেলেগ দেশৰ যিবিলাক পাৰ্লিয়ামেণ্টবিলাকৰ যদি মিটিং হয় প্ৰচিডিং হয় তেওঁ ভাৰতক এক্স অফিচিয়েল চেয়াৰমেন হিচাপে ৰিপ্ৰেজেণ্ট কৰিব এতিয়া এই ক্ষেত্ৰত কি হয় লোকসভাৰ যিজন স্পীকাৰ আছে তেওঁ এক্স অফিচিয়েল চেয়াৰমেনো হয় বিভিন্ন ধৰণৰ লেজিছলেটিভ বডি আমাৰ দেশত যদি এৰেঞ্জ কৰিব লাগে তাত তেওঁ এক্স অফিচিয়েল চেয়াৰমেনো হয় 10 নম্বৰ পইণ্ট যিটো কি কৈছে যে লোকসভাৰ স্পীকাৰজনে যিকোনো পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটি লোকসভাৰ তেওঁ এজ এ এপইণ্ট কৰা হয় চেয়াৰমেন হিচাপে আৰু আমি যেতিয়া পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটি এইবিলাক যেতিয়া পঢ়িম আমি ভালকৈ বুজিব পাৰিম এইখিনি তেওঁ নিজে বিজনেছ এডভাইজৰী কমিটি ৰুলছ কমিটি জেনেৰেল পাৰ্পজ কমিটি এইবিলাকৰো চেয়াৰমেন হিচাপে হ'ব চ' কিমান এটা ডেজিগনেটেড এটা ৰোল এটা পোষ্ট গম পাইছে এইখিনিত গোটেইখিনি পাৱাৰ সোমাই আছে চ' এই পাৱাৰখিনি মই আপোনালোকক ইয়াত এটা ডিছকাশ্যন কৰি সৰু সুৰাকৈ এক্সপ্লেইন কৰি বুজাই দিছোঁ যিমানে আমি আগবাঢ়ি গৈ থাকিম এই চেপ্টাৰটোত আপোনালোকৰ ক্লিয়াৰ হৈ গৈ থাকিব যদি এতিয়াও কিবা বুজি পোৱা নাই প্লিজ মোৰ ভিডিঅ'টো আৰু এবাৰ শুনক কিতাপত পঢ়িবলৈ চেষ্টা কৰক বুজি পাব বাই দি টাইম এই চেপ্টাৰটো যথেষ্ট দীঘল চেপ্টাৰ আমি শেষ কৰিম বহুত ধৰণৰ কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যাব প্লিজ ভিডিঅ'টো ভালকৈ চাই থাকিব শেষলৈকে নেক্সট আমি ডিছকাছ কৰিম ইণ্ডিপেণ্ডেঞ্চ এণ্ড ইম্পাৰ্চিয়েলিটি কথাটো কেনেকুৱা যে লোকসভাৰ যিজন স্পীকাৰ আছে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে কিন্তু তেওঁৰ ইণ্ডিপেণ্ডেঞ্চ কিমান তেওঁ কিমান স্বাধীনভাৱে কৰিব পাৰিছে তেওঁক কিবা কাৰণত প্ৰেছাৰ দিয়া হৈছে নেকি এই গোটেইবিলাক বস্তু কিন্তু থাকে যাতে তেওঁ নিউট্ৰেলি গোটেই ডিচিশ্যনবিলাক ল'ব পাৰে বহুত ক্ষেত্ৰত নিউট্ৰেলি যদি ডিচিশ্যন ল'ব নোৱাৰে কি হৈ যায় বহুত ক্ষেত্ৰত প্ৰব্লেম কিছুমান হৈ যায় চ' এই ক্ষেত্ৰত কোৱা হৈছে যে তেওঁৰ যিটো পজিশ্যনটো বহুত প্ৰেষ্টিজ আৰু হাই অথৰিটি আৰু ডিগনিফাইড বুলি গণ্য কৰা হয় আৰু ইম্পাৰ্চিয়েলিটি তেওঁ যাতে কোনো ধৰণে কৰিব নোৱাৰে সেইটোৰ ওপৰত বহুত গুৰুত্ব দিয়া হয় চ' প্ৰথম পইণ্ট ইয়াত যিটো কৈছে ইণ্ডিপেণ্ডেঞ্চৰ ওপৰত এনেকুৱা পইণ্টবিলাকো কিন্তু আপোনালোকক কেতিয়াবা এনালাইজ কৰিবলৈ দিব পাৰে চ' প্লিজ এইবোৰ পইণ্ট ইগন'ৰ নকৰিব মই এনেকৈ নোট হিচাপে এইটো কাৰণে দিয়া নাই মোৰ ভিডিঅ'টো চাই পেলাই যদি কিতাপখনো আপোনালোকে মন দি পঢ়িব পাৰে বেলেগকৈ নোটৰ প্ৰয়োজন নাই আপোনালোকে ছিংগুল 2-3টা ৱৰ্ডত নিজে বহীত লিখিবলৈ চেষ্টা কৰক প্ৰেক্টিছৰ কাৰণে যাতে এক্সপ্লেইন কৰিব পাৰে গোটেইখিনি কথা কিতাপত লিখিয়ে দিয়া আছে আকৌ বেলেগকৈ মই নোট দিয়াৰ কোনো প্ৰয়োজন নাই এই ক্ষেত্ৰত এক্সপ্লেইন কৰি দিলে সহজে বুজি পাব অ'কে প্ৰথম পইণ্ট যিটো কৈছে যে ইয়াত এটা তেওঁক ছিকিউৰিটি অফ টেনিয়ৰ তাৰ মানে কথাটো এইটো যে তেওঁক ছাপ'জ চিলেক্ট কৰা হ'ল নিৰ্বাচিত কৰা হ'ল 5 বছৰৰ কাৰণে লোকসভাৰ তেওঁ সদস্য হৈ থাকিব তেওঁ 5 বছৰৰ কাল তেওঁ কাৰ্য কৰিব পাৰিব তেওঁ এইটো নিশ্চিন্তভাৱে কাৰ্য কৰিব পাৰে তেওঁ নিজৰ ডিচিশ্যনবিলাক ল'ব পাৰিব যে এই 5 বছৰ যদি সংখ্যাগৰিষ্ঠতা আছে বা তেওঁ যদি নিজে ৰেজিগনেশ্যন দিয়ে তেওঁক কোনেও আঁতৰাব নোৱাৰে আৰু যদি তেওঁক যদি ছাপ'জ ৰিমুভ কৰিবও লাগে থ্ৰু এবছলিউট মেজৰিটি অলৰেডি মই এক্সপ্লেইন কৰিলোঁ যে মোৰ দেন 273জন মেম্বাৰে যদি ৰিজলিউশ্যনখন পাছ কৰে তেতিয়াহে কিন্তু তেওঁক ৰিমুভ কৰিব পাৰিব যদি আনটিল এণ্ড আনলেছ এখন চৰকাৰৰ যদি সংখ্যাগৰিষ্ঠতা আছে তেওঁক কোনেও আঁতৰাব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজে নিবিচাৰে তেওঁ নিজে ৰেজিগনেশ্যন দি গুচি গ'ল বা তেওঁ ক'ৰবাত বেলেগ এটা পোষ্টত গুচি গ'ল তেতিয়াহ'লে কথাটো বেলেগ হৈ যায় এতিয়া কথাটো এনেকুৱা তেওঁক ৰেজিগনেশ্যন দিবলৈ যিখন ৰিজলিউশ্যন পাছ কৰিব লাগিব সেইখন পাছ কৰিবলৈও লোকসভাৰ মিনিমাম 50জন সদস্যই ছাপোৰ্ট কৰিব লাগিব কিন্তু এইবিলাক পইণ্ট প্লিজ মনত ৰাখিব এই 50টো কেতিয়াবা বোলে আপোনাৰ 100 বুলি কৰিও সুধি দিব পাৰে বা 50% বুলি কৰিও সুধি দিব পাৰে আমি কি হ'ল 50টো দেখি 50%টো ইগন'ৰ কৰি দিব পাৰোঁ এইবিলাক বস্তু ভালকৈ চাব কিন্তু তেওঁৰ যিখিনি চেলাৰী আছে আৰু এলাউৱেঞ্চেছ আছে সেইখিনি পাৰ্লিয়ামেণ্টে ফিক্স কৰে আৰু এইখিনি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা লোৱা হয় তেওঁৰ যিটো চেলাৰী আৰু এলাউৱেঞ্চেছ আছে আৰু এইখিনি কি হয় এনেকুৱা নহয় যে পাৰ্লিয়ামেণ্টে টাইম টু টাইম বদলাই থাকিব এনেকুৱা নহয় এটা এক্ট এটা আছে সেই ছিষ্টেম হিচাপত পাৰ্লিয়ামেণ্টে ইয়াৰলি বদলাই নাথাকে এটা ছিষ্টেম হিচাপত এইখিনি চেঞ্জ কৰি থাকিব থাৰ্ড পইণ্ট যিটো কোৱা হৈছে যে তেওঁ যিখিনি কাম কৰিছে তেওঁ যিখিনি ছিষ্টেমত কাম কৰিছে সেইখিনি ক্ৰিটিচাইজ কৰিব নোৱাৰে কোনো ক্ষেত্ৰত
কিন্তু সাবষ্টেনচিভ মোশ্যন মানে যিকোনো ধৰণৰ ইম্পৰ্টেণ্ট পাৰ্চন এজনক যদি ৰিমুভ কৰিব লাগে তেতিয়া সাবষ্টেনচিভ মোশ্যনটো ইউজ কৰা হয় যেতিয়া আমি মোশ্যন পঢ়িম এইবিলাক বস্তু ভালকৈ বুজিব পাৰিম চ' গোটেইবিলাক বস্তু আপোনালোকে শিকি লওক বাই দি টাইম চেপ্টাৰটো শেষ হৈ যাব এই পইণ্টবিলাক আপোনালোকৰ ক্লিয়াৰ হৈ যাব নেক্সট যিটো কোৱা হৈছে যে ফ'ৰ্থ পইণ্ট যে তেওঁৰ যিখিনি পাৱাৰ সেই পাৱাৰখিনি ক'ৰ পৰা পায় ৰেগুলেটিং প্ৰচিডিঅ'ৰ অফ কণ্ডাক্ট অফ বিজনেছ অৰ মেইনটেইনিং দি অৰ্ডাৰ ইন দ্য হাউচ আৰু এইখিনি তেওঁৰ যিটো পাৱাৰ্ছ আছে তেওঁ কি প্ৰচেছত তেওঁ গোটেই হাউচখন কণ্ডাক্ট কৰিছে তেওঁৰ যিটো ছিষ্টেম হয় সেইখিনি কোনো কোৰ্টৰ জুৰিছডিকশ্যনে কিন্তু এইবিলাক চালিব নোৱাৰে যে তেওঁ এনেকৈ কৰিব নালাগিছিলে তেনেকৈ কৰিব নালাগিছিলে এইবিলাক কোৰ্টৰ জুৰিছডিকশ্যনৰ বাহিৰত আছে অলৰেডি আমি মেনশ্যন কৰিছোঁ যিটো 5 নম্বৰ পইণ্ট কোৱা হৈছে যে তেওঁ প্ৰথমতে কোনো ধৰণৰ ভোট নিদিয়ে ছাপ'জ কথাটো এটাই চিম্পলভাৱে চাওক যে লোকসভাৰ স্পীকাৰজন ৰুলিং পাৰ্টিৰ পৰাই থাকিব এতিয়া কিবা কাৰণত ধৰি লওক বোলে তাইৰ নিচিনা চিটুৱেশ্যন হোৱাৰ আগতে মানুহজনেতো অবভিয়াছলি যিটো ৰুলিং পাৰ্টি আছে তেওঁলোকৰ ফেভাৰতে দিব কিন্তু এই বস্তুটো যাতে পাৰ্চিয়েলিটি নহওক সেইটো কাৰণে কি কৰা হয় তেওঁ প্ৰথমতে নিজৰ ভোটটো নিদিয়ে তেতিয়ালৈকে ভোটটো নিদিয়ে যেতিয়ালৈকে টাই হৈ নাযায় যদি টাই হৈ গৈছে তেতিয়াহ'লে তেওঁ তেতিয়াহে ভোটটো দিব আৰু অলৰেডি মেনশ্যন কৰি আহিছোঁ তেওঁৰ যিটো ভোট আছে সেইটোক কাষ্টিং ভোট বুলি কোৱা হয় 6 নম্বৰ পইণ্ট যিটো কৈছে যে লোকসভাৰ যিজন স্পীকাৰ আছে তেওঁৰ বহুতেই হাই পজিশ্যন হয় আৰু তেওঁৰ পজিশ্যনটো আমি লাষ্টৰ পিনে আমি ভালকৈ দেখা পাম যে ৰেংকিং যিখিনি পজিশ্যন দি থোৱা আছে গোটেইখিনি ভালকৈ মেনশ্যন কৰা হৈছে তেওঁৰ পজিশ্যনটো আমাৰ ভাৰতৰ যিখিনি গণ্যমান্য ব্যক্তিৰ যিখিনি পজিশ্যনৰ ভিতৰত তেওঁৰ পজিশ্যনটো 7th ধৰা হৈছে 7th আৰু তেওঁৰ যিটো পজিশ্যন সেইটো চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ পজিশ্যনৰ সমতুল্য হয় মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাক পইণ্ট এনেকুৱা পইণ্টবিলাক আপোনালোকে মাৰ্ক কৰি ৰাখিব কিন্তু যাতে কনফিউজন নহয় ষ্টেটমেণ্ট বেছ প্ৰশ্নক ডাইৰেক্টলি এনেকুৱা পইণ্টবোৰ দিব পাৰে তেওঁ যিটো পজিশ্যন আছে সেইটো কেবিনেট মিনিষ্ট্ৰী অলৰেডি আমি ডিছকাছ কৰিছোঁ কেবিনেট মিনিষ্ট্ৰীসকলতকৈ ওপৰত হয় কিন্তু প্ৰাইম মিনিষ্টাৰৰ তলত হয় প্ৰাইম মিনিষ্টাৰৰ যিটো পজিশ্যন লোকসভাৰ স্পীকাৰৰ ওপৰত হ'ব আৰু তাৰ তলত কেবিনেট মিনিষ্ট্ৰীসকল থাকিব চ' এইখিনি ক্ষেত্ৰত আমি যদি চাওঁ কিতাপত যে ব্ৰিটেইনত যিজন তেওঁলোকৰ হাউচ অফ কমন হাউচ অফ লৰ্ডছটো যিটো তাৰ আপাৰ হাউচ আৰু হাউচ অফ কমনটো লোৱাৰ হাউচ এতিয়া হাউচ অফ কমনৰ যিজন স্পীকাৰ থাকিব তেওঁ এজন নন পাৰ্টি মেন থাকিব মানে যিটো পাৰ্টি ৰুলিঙত আছে নহয় এটা নন পাৰ্টিৰ মেন এজনক তাত ৰখা হয় যাতে তেওঁ পলিটিকেলি নিউট্ৰেল থাকে আৰু এই যিখিনি বস্তু ইণ্ডিয়াত একচুৱেলি আমি যদি চাওঁ অলপ বেলেগ হয় অলপ পৃথক হয় বস্তুখিনি বিকজ লোকসভাৰ যিজন স্পীকাৰ আছে তেওঁ পাৰ্টিটোৱে যদি যিকোনো কাৰণত যদি ৰিজাইন দিব লাগে ডিজল্ভ কৰিব লাগে হয় তেওঁ কিন্তু ৰিজাইন তেতিয়ালৈকে নিদিয়ে যেতিয়ালৈকে এজন বেলেগ আহি নাযায় চ' গোটেই ভিডিঅ'টোত আমি লোকসভাৰ স্পীকাৰ এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট আৰু মই এটাই ক'ম যে প্ৰত্যেকটো লাইন ইয়াত ইম্পৰ্টেণ্ট আছে প্ৰত্যেকটো লাইনৰ পৰা আপোনাক যদি বিচৰা হয় প্ৰশ্ন বনাব পাৰি আৰু মই এটাই ক'ম যে এইখিনি আপোনালোকে লিখি পেলাই প্ৰেক্টিছ কৰক নিজৰ হিচাপত যদি আপোনালোকে ভাবিছে যে মই কেইটামান ৱৰ্ডত একদম শ্বৰ্ট নোট হিচাপে যদি বনাব বিচাৰিছে ডেফিনেটলি বনাব পাৰে কিন্তু মই এটাই ক'ম এইবোৰ প্ৰেক্টিছ আপোনালোকে নিজাকৈ কৰক বিকজ প্ৰিলিমছতো বা মেইনছতো আপোনালোকে ৰাইটিং প্ৰেক্টিছ কৰিবই লাগিব চ' এই প্ৰেক্টিছবিলাকে যথেষ্ট হেল্প কৰিব আৰু ছেকেণ্ড থিং ভিডিঅ'টোত মই যেতিয়া কথাখিনি ভালকৈ খুঁটি নাটি মাৰি বুজাই দিছোঁ যদি আপোনালোকৰ অলৰেডি আগতে পঢ়ি থোৱা আছে এটা বেকগ্ৰাউণ্ড আছে ডেফিনেটলি শব্দখিনি যেতিয়া আমি কাণেৰে শুনা পাওঁ দীঘল টাইমৰ পৰা মনত ৰাখিব পাৰোঁ আৰু যিসকল ব্যক্তিয়ে কোনো ধৰণৰ আগতে বেকগ্ৰাউণ্ড এটা নাই তেওঁলোকে পঢ়া নাই তেওঁলোকৰ প্ৰত্যেকটো কনচেপ্ট ক্লিয়াৰ হৈ যাব তাৰপিছতো যদি কিবা কনচেপ্ট ক্লিয়াৰ নাথাকে আপোনালোকে কমেণ্ট বক্সত মোক লিখিব পাৰে সাধ্য অনুসৰি মই উত্তৰ দিবলৈ চেষ্টা কৰিম চ' ইয়াৰ লগতে আমাৰ এই চেপ্টাৰটো শেষ হৈছে নেক্সট আমি ডেপিউটি স্পীকাৰ অফ ৰাজ্যসভা সেইখিনি ডেপিউটি স্পীকাৰ অফ লোকসভা এইখিনি ডিছকাছ কৰিম চ' প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এক্সপিৰিয়েঞ্চসকলৰ আৰু ভিডিঅ'টো যিমান পাৰে ভিউজ বাঢ়িলে আমাৰো ভাল লাগে আপোনালোকৰ মৰম আশীৰ্বাদ পালে চ' নেক্সট ভিডিঅ'ত পুনৰ লগ পাম ডেপুটি স্পীকাৰ অফ লোকসভা চ' আজিৰ বাবে ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ